মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অনুশীলনী ৩ৰ খ হৈছে ৩ৰ খটো পূৰণৰ অংক হৈছে এইখিনি জানিবলৈ হলে প্ৰথমে নেওতাখিনি অলপ শিকি ল'ব লাগিব মুখস্থ কৰি ল'বা ভালদৰে তেতিয়াহ'লে এইটো পাঠ কৰিবলৈ সহজ হ'ব তোমালোকৰ হৈছে ১ নম্বৰ আছে এখন কিতাপৰ দাম ২৭০ টকা তেনেকুৱা ৮০খন কিতাপৰ দাম কিমান হ'ব এটা সাধাৰণ উদাহৰণ দিছো তোমালোকক ধৰা হল তুমি এটা কুৰকুৰি পেকেট কিনিছা হৈছে কুৰকুৰি চিপছৰ পেকেট কিনিছা 5 টকা লৈছে তেতিয়াহ'লে 4টা পেকেটৰ দাম কিমান হ'ব 4টা পেকেটৰ দাম হাতত গুনিলেও 5 কৰি কিমান হ'ব 20 হ'ব কিন্তু আমি যোগ কৰি অংককেইটা নকৰো আমি কি কৰো 4টা পেকেট এটাৰ দাম কেই টকা 5 টকা গতিকে 4 5 গুণ কিমান 20 টকা তেতিয়াহ'লে এইটো কি হ'ব এখন কিতাপৰ দাম যদি 270 টকা হয় তেনেকুৱা 80খন কিতাপৰ দাম কি হ'ব পূৰণ কৰিব লাগিব হ'ব লিখা আছে এখন কিতাপৰ দাম 270 টকা হৈছে এইখনৰ দাম সুধিছে আমাক 80খনৰ এতেকে 80খন কিতাপৰ দাম এইবিলাকত যেতিয়া একে লিখিবলগীয়া হয় তেতিয়া আমি তলত এনেকুৱা ব্যৱহাৰ কৰিব পাৰো হৈছে এনেকুৱাকে দিব পাৰো তাৰপিছত ইয়াতে কি কৰিব লাগিব 270 টো আগৰ পৰা আছিল তলত কি পূৰণ দিব লাগিব 80 পূৰণ দিব লাগিব হৈছে ইমান টকা এতিয়া আমি ইমান ডাঙৰ এটা অংক নকৰো যেতিয়া শূন্য থাকে হৈছে শূন্য থাকিলে সদায় কি ইয়াতে যদি দুটা শূন্য থাকে সদায় কেইটা শূন্য হ'ব দুটা শূন্য হ'ব তাৰপিছত বাকি যি থকা সংখ্যাবিলাক অকল পূৰণ কৰিলে হ'ল বাকি কি থাকিব 27 থাকিব আৰু ইয়াতে থাকিব ইয়াৰ শূন্যটো নধৰিম আৰু ইয়াৰ শূন্যটো নধৰিম ইয়াতে থাকিব 27 আৰু ইয়াতে থাকিব 8 গতিকে 27 আৰু 8 টো পূৰণ কৰি দিম হৈছে 7 8 গুণ 56 হৈছে 7 8 গুণ 56 তো 6 টো ইয়াতে লিখিলো হাতত থাকিল আমাৰ কিমান 5 থাকিল হাতত আমাৰ কিমান থাকিব 5 থাকিব হৈছে তাৰ পিছত 8 গুণ 8 8 2 গুণ 16 17 18 19 20 21 হৈছে তেতিয়াহ'লে আমি কিমান পাম ইয়াতে কিমান লিখিম 21 লিখিম 2 1 6 তাৰপিছত এটা শূন্য এইটো আৰু এটা শূন্য এইটো ইমান টকা হ'ব তুমি যদি 270 আৰু ইফালে 80 বহায়ও কৰা একে উত্তৰ ওলাব হৈছে একে উত্তৰ ওলাব আমি এইখিনি কৰি নাথাকো আমি অকল কি লম শূন্য দুটা লৈ লম তাৰপিছত বাকি থকা সংখ্যাখিনি কৰিম তেতিয়া আমাৰ অলপ সময়ৰ মানে নাটনিটো কম হ'ব হৈছে তাৰপিছতটো আছে 2 নম্বৰ আছে এখন কেৰম বৰ্ডৰ দাম ইমান টকা হলে 16খন কেৰম বৰ্ডৰ দাম কিমান টকা হ'ব হৈছে দাম নিৰ্ণয় কৰা মানে এখন কেৰম বৰ্ডৰ দাম কিমান টকা কথা কৈছে 850 টকা কৈছে এইখনৰ দাম ওলাব লাগে 16খনৰ দাম ওলাব লাগে গতিকে এইটো কি হ'ব পূৰণ হ'ব 2 নম্বৰ এখন কেৰম বৰ্ডৰ দাম কিমান 850 টকা হৈছে আমাক কেইখনৰ দাম ওলাব লাগে 16খন এতেকে 16খন কেৰম বৰ্ডৰ দাম কিমান 850 পূৰণ 16 টকা শূন্যটো আমি নধৰিম শূন্যটো নধৰা কৰি আমি কৰিম কি ধৰিম ইয়াতে 8 আৰু 5 টো লৈছো হৈছে 8 আৰু 5 8 5 তাৰপিছত ইয়াতে কি লিখিম 16 অংক এটা কোনফালৰ পৰা বহাই ইফালৰ পৰা হৈছে ইয়াতে 6 টো আগত বহাব লাগে 1 টো পিছত বহাব লাগে এনেকৈ আহি থাকিব ইফালৰ পৰা হৈছে যেতিয়া কৰি চাবা তেতিয়া তোমালোকৰ ইফালৰ পৰা বহালেও হ'ব কিন্তু এইটো মিলিব লাগে এই লাষ্টৰ এককৰ হৰটো মিলি থাকিব লাগে হৈছে 5 6 গুণ কিমান 5 6 গুণ 30 30ৰ শূন্য হাতত থাকিল কিমান আমাৰ হাতত থাকিল 3 6 8 গুণ 48 49 50 51 হৈছে 51 বা 51 তাৰপিছত এতিয়া 6 ৰে পূৰণ দিলো তাৰপিছত এইটো একেদি দিব লাগিব গতিকে কেইটা ঘৰ এৰিলো একটো যেতিয়া কৰিম আমি কেইটা ঘৰ এৰিম এই এটা ঘৰ এৰিম গতিকে ইয়াতে কেইটা পূৰণ হ'ব এটা পূৰণ চিন দিলে হ'ল নাইবা খালি তুমি ঠাই ৰাখিলে একো প্ৰব্লেম নাই হৈছে 5 1 গুণ 5 আৰু 8 1 গুণ 8
একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে কি হয় সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায় হৈছে গতিকে 0 তাৰপিছত 5 1 6 তাৰপিছত 8 5 13 হৈছে 8 5 13 তোমালোকে এইটো আঙুলিত গণি পিনে কৰিব পাৰিবা হ'ব এতিয়া এইটো উত্তৰ লিখিম 1 3 6 আৰু 0 হৈছে এই দুটা পূৰণ কৰি এইখিনি উত্তৰ পালো কিন্তু আৰু এটা 0 আমি লোৱা নাছিলো সেইকাৰণে এইটো 0 ইয়াতে বহাব লাগিব হৈছে তেতিয়াহ'লে উত্তৰটো কিমান হ'ব 1 10 শতক হাজাৰ 13,600 টকা হ'ব একদম সহজ হ'ব তাৰপিছত লিখা আছে 3 নম্বৰত কৰবীহঁতৰ নিকেতনৰ মাহিলী শুল্ক 650 টকা এবছৰত শুল্ক কিমান হ'ব হৈছে শুল্ক মানে কি হৈছে মাহিলী মানে যিটো ফিজ দিও আমি স্কুল এখনত পঢ়িবলৈ মাহিলী যিটো পইচা দিও এটা পইচা দিব লাগে সেইটো কি বুলি কোৱা হয় মাহিলী ফিজ বা শুল্ক বুলি কোৱা হয় হৈছে কৰবীহঁতৰ নিকেতনৰ মাহিলী ফিজ কিমান ইমান 650 টকা মাহিলী মানে এমাহত হৈছে তাৰপিছত কেই মাহৰ ওলাব লাগে মাহ বুলি দিয়া নাই ইয়াতে এবছৰ বুলি দিয়া আছে এবছৰত আমি জানো যে কেই মাহ হয় 12 মাহ হয় হৈছে এবছৰত কেই মাহ হয় 12 মাহ হয় গতিকে আমি কেই মাহৰ ওলাব লাগিব 12 মাহৰ এবছৰত যদি ইমান হয় 12 মাহত কি হ'ব 12 দি পূৰণ দিলে হ'ল এইটো হৈছে 3 নম্বৰটো আমি কৰিম নিকেতনৰ এমাহৰ শুল্ক কিমান এমাহৰ শুল্ক আমাৰ 650 টকা তো আমাক কি কৰিব কৈছে এবছৰ ওলাব কৈছে এবছৰ ওলাবলৈ আমি কি কৰিম এবছৰ মানে আমি কিমান 12 মাহৰ ওলাম হেতেকে কৰবীহঁতৰ নিকেতনৰ 12 মাহৰ শুল্ক কিমান এইটো আমি 12ৰে কি কৰিম পূৰণ কৰিম হ'ব 12ৰে পূৰণ কৰিম ইমান টকা শূন্য এটা আছে শূন্যটো আমি নধৰাকে কৰিম 6 আৰু 5 কৰিম 6 ইফালে আমাৰ জাগা নাই আমি কোনখিনি কৰিম এইখিনিত কৰিম হৈছে 6 5 আৰু ইফালে 12 5 1 গুণ 5 5 2 গুণ 10 হাতত থাকিল 1 10 শূন্য হাতত থাকিল 1 হৈছে 6 1 গুণ 6 6 2 গুণ 12 একে 13 এটা ঘৰ এৰি পিনে একেৰে পূৰণ কৰিম তো ইয়াতে কেইটা পূৰণ হ'ব এটা পূৰণ হ'ব 5 1 গুণ 5 6 1 গুণ 6 0 5 3 8 6 1 7 এইটো তোমালোকে আঙুলিত গণিব এনেকে গণিব পাৰিবা 1 2 3 4 5 6 এনেকে ইয়াতে গণিব পাৰিবা হৈছে তাৰপিছত উত্তৰটো কিমান পালো আমি তেতিয়াহ'লে 7 8 0 আৰু এটা 0 ইয়াৰে আছিল আগতে ধৰা নাছিল গতিকে এইটো বহাব লাগিব ইমান টকা হৈছে 4 নম্বৰত আছে চাউলৰ বস্তা এটাৰ ওজন কিমান 25 কিলোগ্ৰাম তেনেকুৱা এশটা চাউলৰ বস্তাৰ ওজন কিমান হ'ব চাউলৰ বস্তা এটাৰ ওজন কিমান 25 কিলোগ্ৰাম এশটাৰ কিমান হ'ব পূৰণ কৰিলে হ'ব হৈছে পূৰণ কৰিলে উত্তৰ ওলাব এটা চাউলৰ বস্তাৰ ওজন সমান কিমান 25 কিলোগ্ৰাম 25 কিলোগ্ৰাম হৈছে তাৰপিছত গ্ৰামটো এনেকৈ লিখি ইয়াতে দিলে হ'ব কিমানটা ওলাব লাগে এশটা চাউলৰ বস্তাৰ ওজন 25 পূৰণ 100 কিলোগ্ৰাম হৈছে এইটো একদম সহজ কেইটা শূন্য আছে দুটা এটা তাৰপিছত দুটা 25 আৰু একে পূৰণ কৰিলে একেদি যিকোনো সংখ্যা পূৰণ কৰিলে কি পোৱা যায় সেইটো সংখ্যাই ঘূৰাই পোৱা যায় গতিকে 25 1 গুণ কিমান 25 হৈছে কিমান কিলোগ্ৰাম হ'ব 2500 কিলোগ্ৰাম হ'ব উত্তৰটো হৈছে একদম সহজ তোমালোকে ইয়াতে যদি এনেকে কৰা ধৰা 100 তাৰপিছত 25 এইটো একো
নহয় সময়ৰ খালি অপচয় হ'ব, বুজি পাইছা? শূন্য থাকিলে একদম সহজ, কৰিবলৈ শূন্যটো বহাই ল'বা, তাৰপিছত সেই বাকী থকা সংখ্যাকেইটা পূৰণ কৰিলে হৈ গ'ল। তাৰপিছত লিখা আছে, এটা পানীৰ টেংকিত 750 লিটাৰ পানী ধৰে, তেনেকুৱা 26টা টেংকিত কিমান লিটাৰ পানী ধৰিব? এটা টেংকিত যদি 750 ধৰে, 26টাত কিমান ধৰিব, কি কৰিব লাগিব? পূৰণ কৰিব লাগিব, হৈছে? এটা পানীৰ টেংকিত পানী ধৰে কিমান? পানী ধৰে 750 লিটাৰ, হৈছে? 750 লিটাৰ কেইটা ওলাব লাগে আমাক? 26টা, গতিকে 26টা পানীৰ টেংকিত পানী ধৰে 750ৰ লগত আমি কি কৰিম? 26টো পূৰণ কৰি দিম, হৈছে? তো শূন্যটোতো থাকিব, বাকী সংখ্যাকেইটা আমি কি কৰিম? পূৰণ কৰি ল'ম এতিয়া। ইয়াতে 75 আৰু ইফালে হ'ল 26। 6 5 গুণ 30, হাতত থাকিল আমাৰ কিমান? 3 থাকিল, হৈছে? হাতত কিমান থাকিছে? 3 থাকিছে। তাৰপিছত 7 6 গুণ 42, 43 44 45 45। 5 1 গুণ 5, 5 2 গুণ 10, 10ৰ শূন্য হাতত থাকিল 1, 7 1 গুণ 7, 7 2 গুণ 14, একে 15। 0 5 4 5 9 আৰু ইফালে 1, 1 9 5 0। এই দুটা পূৰণ কৰি ইটো এনসাৰ, আৰু বাকী এটা শূন্য আছিল কাৰণে ইয়াতে কি হ'ব? এটা শূন্য হ'ব, লিটাৰ হ'ব। সহজ একদম। তাৰপিছত লিখা আছে কি, এটা চাৰ্টৰ দাম 1050 টকা। এজন দোকানীয়ে কিমান? 45টা চাৰ্ট কিনিলে। 45টা চাৰ্টৰ মুঠ দাম কিমান? ইমান। কিমান ওলাব লাগে? এটাৰ দাম যদি ইমান হয়, 45টাৰ দাম কি কৰিব লাগিব? পূৰণ কৰিব লাগিব, হৈছে? এটা চাৰ্টৰ দাম কিমান? ইমান টকা। এতেকে 45টা চাৰ্টৰ দাম 1050 পূৰণ 45 টকা। এতিয়া আমি পূৰণটো কৰিম। শূন্যতে বাদ দিম, বাকী সংখ্যাকেইটা লিখিম, হৈছে? ইয়াতে মন কৰিবা কিন্তু শূন্যটো অকল পিছৰ শূন্যহে বাদ ল'ব পাৰে, আগৰ এই মাজৰ শূন্যবিলাক কিন্তু ধৰিবই লাগিব, হৈছে? এইটো শূন্য নুবুজায়, এইটো এটা সংখ্যা বুজায়। এই শূন্যখিনিহে বাদ দিব পাৰি, ধৰা হ'ল পিছত থাকিল এটা নাইবা দুটা, সেইটো বাদ দি কৰিব পাৰি অংকটো, হৈছে? 5 5 গুণ 25, হাতত থাকিল 2, 5 0 0 1 2, হৈছে? 5 1 গুণ 5, তাৰপিছত 4 দি কৰিম, 4 5 গুণ 20, হাতত থাকিল 2, 4 0 0 1 2, তাৰপিছত 4 1 গুণ 4, 5 2 7 5 2 7, তাৰপিছত 4 4 7 2 5, আৰু এই দুটা কৰি পিনে এইটো এনসাৰ ওলাইছে, বাকী এটা শূন্য বাকী আছিল, সেইকাৰণে ইয়াতে কি হ'ব? শূন্য এটা হ'ব, হৈছে? তোমালোকৰ যদি শূন্য বহুৱাতে কনফিউজন হয়, তেতিয়াহ'লে তুমি এনেকৈও লিখিব পাৰা, 1050 পূৰণ 45, হৈছে? গোটেই সংখ্যাটো বহুৱালেও এই একে উত্তৰে পাবা, এইটো উত্তৰে পাবা তোমালোকে, হৈছে? লিখা আছে যে, এখন চাহ বাগিচাত কিমান শাৰী? 208 শাৰী চাহ গছ আছে। প্ৰতিটো শাৰীত 120 জোপা চাহ গছ আছে। বাগিচাখনত মুঠতে কিমান জোপা চাহ গছ আছে? কেইটা শাৰী আছে? ইমানটা শাৰী আছে, হৈছে? ইয়াত দেখাই পোৱা নাই ভালকে। কেইটা শাৰী আছে? 280টা শাৰী আছে। প্ৰতিটো শাৰীত কিমানটা থাকে? 120টা কৰি থাকে। গতিকে 208 শাৰীত কিমানটা থাকিব? এই দুটা পূৰণ কৰিলে আমি পাম, হৈছে?
7 নম্বৰ এহাৰিত চাহ গছ থাকে কিমান 120 জোপা এতেকে 208 শাৰীত চাহ গছ থাকে 120 পূৰণ 208 জোপা হৈছে এতিয়া আমি কি কৰিম পূৰণ কৰিম এইখিনিত কৰো ইয়াৰে পিছৰ শূন্যটো নধৰিম হৈছে 12 তাৰপিছত এইটো 208টো আগত লিখিলো 208 ডাঙৰটো আগত লিখিলে কৰিবলৈ সুবিধা হয় তাৰপিছত তলত লিখিম কিমান 12 হ'ব 8 1 গুণত 8 2 গুণ 16 হাতত থাকিল 1 তাৰপিছত 2 0 0 আৰু 1 0 আৰু 1 1 2 2 গুণ 4 একেদি যিকোনো সংখ্যা পূৰণ কৰিলে সেইটো সংখ্যা পাম 1 8 গুণ 8 1 0 0 তাৰপিছত 2 1 গুণ 2 6 9 4 2 হৈছে 2 4 9 6 এইটো আৰু এইটো পূৰণ কৰিছো এটা শূন্য লোৱা নাছিল গতিকে ইয়াতে ল'ব লাগিব শূন্যটো ইমান জোপা হ'ব কিমান পাম আমি 24,960 জোপা পাম তাৰপিছত লিখা আছে বিস্কুট পেকেট এটাত কিমানখন বিস্কুট থাকে 25খনকৈ বিস্কুট আছে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে 15 কাৰ্টুনত মুঠতে কিমান বিস্কুট থাকিব হৈছে এটা পেকেটত কেইটা বিস্কুট থাকে 25খনকৈ বিস্কুট থাকে এটা কাৰ্টুনত কিমানটা পেকেট থাকে 30 পেকেট বিস্কুট থাকে হৈছে তেতিয়াহ'লে 15 কাৰ্টুনৰ মুঠতে কিমান বিস্কুট থাকিব প্ৰথমতে আমি কি কৰিম এটা কাৰ্টুনৰ এটা পেকেটৰ উলাই লম এটা পেকেট মানে কি এটা কাৰ্টুনৰ উলাই লম হৈছে বুজি পোৱা নাই ভাল কৰে কি বিস্কুটৰ পেকেট এটাৰ 25খনকৈ বিস্কুট আছে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে 15 কাৰ্টুনৰ মুঠতে কিমান বিস্কুট থাকিব হৈছে প্ৰথমতে আমি 30 পেকেট যে থাকে 30 পেকেট কেইটা কাৰ্টুনত থাকে এটা কাৰ্টুনত থাকে হৈছে 30 পেকেট আৰু 30 পেকেটত তেতিয়াহ'লে কেইখন বিস্কুট থাকিব সেইটো আমি আগত কৰি ল'ম হৈছে তেতিয়া যিমান উত্তৰ ওলাব এই 15 দি আমি কৰিলে গোটেই 15টা কাৰ্টুনৰ ওলাই যাব হৈছে এক পেকেট বিস্কুট থাকে কিমান 25খন হৈছে এক পেকেট বিস্কুটত বিস্কুট থাকে কিমান 25খন তেতিয়াহ'লে 30 পেকেটত কিমান থাকিব 30 পেকেট বিস্কুটত বিস্কুট থাকে কিমান 25 পূৰণ 30খন হ'ব তেতিয়াহ'লে আমি কৰিম 25 আৰু ইফালে 3 5 3 গুণ 15 হাতত থাকিল 1 3 2 গুণ 6 1 7 75 এই দুটা কৰিছিলো এইটো উত্তৰৰ এটা শূন্য বাকি আছিল ইয়াতে লিখিলো হৈছে কিমানখন বাকি থাকিব আৰু কিমানখন থাকিব 750খন এটা কাৰ্টুনত ইয়াতে দিয়া আছে এটা কাৰ্টুনত কিমান থাকে কেই পেকেট বিস্কুট থাকে এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে হৈছে এটা কাৰ্টুনত কেই পেকেট এটা কাৰ্টুনত 30 পেকেট বিস্কুট থাকে এটা কাৰ্টুনত বিস্কুট থাকে কিমান 30 পেকেট এতেকে এটা কাৰ্টুনত বিস্কুট থাকে কিমান 30 পেকেটৰ ইয়াতে লিখা আছে 30 পেকেট বিস্কুট সমান কিমান ইমানখন হয়নে এতেকে এটা কাৰ্টুনত বিস্কুট থাকে কিমান
750খন। পেকেট হলে কম হ'ব, খন হলে বেছি হ'ব, হয়নে নহয়? বিস্কুট পেকেট মানে বহুত থাকে, তাৰপিছত খন হলে বাঢ়ি যায় বস্তুটো, হৈছে সেইটো বুজিছা? তাৰপিছত কিমানটা কাৰ্টুন গুচিছে সুধিছে, 15টা কাৰ্টুনৰ বিস্কুট থাকে। 750 পূৰণ 15খন পূৰণ কৰিম এতিয়া আমি। 7 5 আৰু ইফালে 15, 5 5 গুণ 25, হাতত থাকিল 2, 5 7 গুণ 35, 36, 37, 38। তাৰপিছত ইয়াতে 5 1 গুণ 5, তাৰপিছত 7 1 গুণ 7, 5, 7 5 12, হাতত থাকিল 1, 7 3 10, 10 1 11, 1 1 2 5, 1 1 2 5, এই দুটা কৰি পিনে এইটো উত্তৰ পালো, এটা শূন্য বাকী আছিল, গতিকে ইমান হৈছে ইমানখন। গতিকে কিমান থাকিব? 11,250খন থাকিব, হৈছে। তাৰপিছত লিখা আছে এখন বহীৰ দাম কিমান? 35 টকা। 10খন বহীৰ দাম কিমান হ'ব? এখনৰ দাম যদি ইমান হয়, 10খনৰ দাম পূৰণ কৰিলে ওলাই যাব, বুজিছে? এতেকে 10খন বহীৰ দাম 35 পূৰণ 10 টকা। এইটো পূৰণ কৰি থকা দৰকাৰ নাই, শূন্য কেইটা আছে? এটা শূন্য আছে পিছফালে, হৈছে। সেইকাৰণে এটা শূন্য বহালো। যিকোনো সংখ্যা একেদি পূৰণ কৰিলে সেইটো সংখ্যা ঘূৰি পোৱা যায়। 35ক একেদি পূৰণ কৰিলে কিমান পাম? 35 ঘূৰাই পাম, হয়নে নহয়? গতিকে 10খন বহীৰ দাম কিমান হ'ব? 350 টকা। তোমালোকে 35 আৰু 10 এনেকে কৰি থাকি পিনে লাভ নাই, হৈছে। সময়ৰ কিবা নহ'ব, একদম সময় নাটনি হৈ যাব এনে। তাৰপিছত 10 নম্বৰটো আছে, এজন কৰ্মচাৰীৰ দৈনিক আয় কিমান? 550 টকা। কৰ্মচাৰীজনৰ মাহিলী আয় কিমান হ'ব? দিয়া আছে এমাহত 30 দিন, হৈছে। দৈনিক মানে এদিনৰ আয় কিমান? এদিনৰ আয়ৰ লগত 30 দিনৰ আয় পূৰণ কৰি দিলে কিমানত? এমাহৰ পোৱা যাব, হৈছে। আমি প্ৰথমতে লিখিম কৰ্মচাৰীজনৰ এদিনৰ আয় 550 টকা, হৈছে। এতেকে কৰ্মচাৰীজনৰ এমাহৰ সুধিছে, মাহিলী মানে এমাহ, হৈছে। এমাহ মানে কিমান? 30 দিন। গতিকে আমি কি লিখিব পাৰো? 30 দিন। 30 দিনৰ আয় সমান 550 পূৰণ 30 টকা। বৰণটো এইখিনিত কৰিছো। 5 5 লৈছে, 5 5 তিনিটো কোনফালে বহালো? ইফালে সৰু ফালে বহাব লাগিব। এইটো ধৰা নাই আমি, এই দুটা ধৰা নাই, কিয়নো এই দুটা কি আছে? পিছফালে আছে। এইটো আৰু এইটো ধৰিছো, হৈছে। 5 3 গুণ 15, হাতত থাকিল 1, 5 3 15 1 16, 1 6 5, 1 6 5, এই দুটা কৰিছো, কিমান ওলাইছে? 1 6 5 আৰু কেইটা শূন্য বাকী ৰৈছিল? দুটা, গতিকে ইয়াতে কেইটা দিম? দুটা। গতিকে কৰ্মচাৰীজনৰ মাহিলী আয় কিমান হ'ব? 1 10 শতক 1000 16,500।